এতিয়া আসল হ'ব খেল সো এতিয়া ইয়াক ডুবাম পানীত বলক বাথৰুমতে ডুবাই দিম এতিয়া আছে ড্ৰাম এতিয়া আছে পানী এইটো হ'ল ফোন আৰু এইটো হ'ল গোল সো হে গাইজ গুড আফটাৰনুন কাৰণ সময় হৈছে মোটামুটি 3:29 তো আজি মই যোৱা নহ'ল ডিউটি গাড়ী ইয়াতে আছে আৰু এইপৰে একদম কাপোৰ চাপোৰ মেলি দিছে একদম আমাৰ লণ্ড্ৰি টাইপ হৈ আছে ঘৰত যেহেতু আমাৰ মানুহ বহুত সো কাপোৰ সেই হিচাপত আমাৰ ওলাই ডেইলি আৰু সো ডেইলি তিনজন আমি বাহিৰত যাওঁ তো তিনজনৰ কাপোৰ বাকি ঘৰৰ বা বাচ্চা আছে এইবিলাক আৰু ডাঙৰ কিটা আছে তো কিমান কাপোৰ ওলাব পাৰে দিনটোত ভাবি চাওক সেইকাৰণে গোটেই চোতালটো আমাৰ মানে ভৰ্তি হৈ থাকে সো আজি মানে এটা ইনফৰমেশ্যন দিম বুলি ভাবিছোঁ কি মানে যদি কোনোবাই ভাবি আছে ভ্লগিং কৰিম বুলি বা এনেকৈ ভিডিঅ'জ বনাম বুলি ভাবি আছে সো সিহঁতৰ কাৰণে মানে আজি অলপ ইনফৰ্মেটিভ ভিডিঅ' বনাম বুলি ভাবিছোঁ মই যেহেতু মই এতিয়া প্ৰায় 2.5 বছৰে হ'ল মোৰ আগৰ ফোনটো ইউজ কৰাটো iPhone 13টো সো সেইটো মানে মই আজি ভাবিছোঁ কি অলপ ৰিভিউ দিম বুলিকৈ আৰু অনাৰশ্বিপ ৰিভিউ মানে 2.5 বছৰৰ কি মানে এক্সপিৰিয়েঞ্চ আছে মোৰ সো সেইটো বিষয়ে মই অলপ ইনফৰমেশ্যন দিম বুলি ভাবিছোঁ সো এতিয়া আজি কৰিম মই এইটোৰে ভিডিঅ' চেমচাং A15 আছিলে চাগে মই লৈছিলোঁ সো এইটো দি আজি ভিডিঅ' কৰি দেখুৱাম আপোনালোকক ৱাটাৰপ্ৰুফ টেষ্টিং বা তেনেকুৱা টাইপৰ বস্তু ভিডিঅ'খিনি দেখুৱাম আৰু এতিয়ালৈকে মোৰ মোবাইলটোৰ কিমান পাৰ্চেণ্টেজ এতিয়ালৈকে মানে হেল্থ পাৰ্চেণ্টেজ কিমান আছে 2.5 বছৰত আৰু কি ইউজ কৰিলে কেনেকুৱা ইউজ কৰিলে বেটাৰী বহুত বেছি ভাল থাকে সো সেইবিলাক গোটেইখিনি কৈ আছোঁ আজিকালিতো প্ৰায় চব EMI চিষ্টেম আহি গৈছে মোবাইল ফোন যিবোৰ এইবিলাক ওলাই গৈছে যিমান আইফোনে হওক বা যিকোনো স্মাৰ্টফোন তো সেইবিলাক সকলো সো সেইবিলাক আজিকালিতো EMI চিষ্টেম গৈছে বহুত ইজি গৈছে চবেই মোবাইল ল'ব পাৰে আজিকালি দামী হওক কম দামী হওক চবেই ল'ব পাৰে সো বেষ্ট মোবাইল এতিয়া ভ্লগিঙৰ কাৰণে মানে কি হয় সো সেইটো মোবাইলৰ বিষয়ে আজি ক'ম আৰু আজি মৰ্ণিঙত কিমান ডিগ্ৰী গৈছে গৰম দেখুৱাই আছোঁ আপোনালোকক এতিয়া বৰ্তমান চলি আছে 36 ডিগ্ৰী চাব পাৰে 36 ডিগ্ৰী সো ৰাতিপুৱা সময়ত আছিলে 34 10টা 9:30 ভিতৰত কিমান এনেকুৱা আছিলে সো যিটো গৰম মানে দিনত হয় সেইটো গৰম আজি ৰাতিপুৱাতে পাইছোঁ সো ভাবিছোঁ কিমান গৰম আজি আৰু অহাকালি মই বনাম উবৰত যদি কোনোবাই গাড়ী চলাব বিচাৰে বা তেনেকুৱা টাইপৰ ইনকাম কৰিব বিচাৰে সো সেইটোৰ বিষয়ে মই কালি বনাই আছোঁ ভিডিঅ' আপোনালোকৰ কাৰণে যে কেনেকৈ যদি কোনোবা বহি আছে এনে তেতিয়াহ'লে যদি উবৰ চলাম বুলি ভাবিছে সো তেতিয়া মানে কি উবৰটো প্ৰফিটেবল হয় নে নহয় বা কিমান সময় কি চলালে কিমান ইনকাম কি হ'ব সব কালি ক'ম মই কালি ভিডিঅ'ত ক'ম এইটো আপোনালোকক সো আজি ৱাটাৰপ্ৰুফৰ ভিডিঅ' দেখুৱাই আছোঁ আৰু মোৰ সেই বেটাৰী হেল্থ কিমান কি আছে আৰু কি ভাল ফিচাৰ্ছ আছে ইয়াতে গোটেইখিনি কৈ আছোঁ আজি প্ৰায় মই লকডাউনৰ পিছত লৈছিলোঁ 2023 নহ'লে 22ৰ লাষ্টত লৈছিলোঁ মই সো কিবা সেনেকুৱাই হ'ব 22ৰ লাষ্টত লৈছিলোঁ চাগে তো এতিয়ালৈকে মোটামুটি 2.5 বছৰ হৈ গ'ল মোৰ 2.5 বছৰ মই মোটামুটি একো প্ৰব্লেম পোৱা নাই নে ছফ্টৱেৰ প্ৰব্লেম আহে কিছুমানৰ ডিছপ্লে প্ৰব্লেম আহে তেনেকুৱা টাইপৰ যে ডিছপ্লেত আঁচ আহি যায় কিবা এনেকৈ লাইনকৈ আঁচ আহি যায় সো সেইবিলাক মই একো প্ৰব্লেম পোৱা নাই আৰু টাইম টু টাইম মোৰ ছফ্টৱেৰ আপডেট আছে বাৰু সো কিছুমান বহুত মানে সেনেকুৱা কৈ থাকে যে প্ৰব্লেম আহে সো তেনেকুৱা মই একো প্ৰব্লেমেই পোৱা নাই এতিয়ালৈকে আৰু মই যিমান যি মানে পানী চানীত ব্যৱহাৰ কৰিছোঁ একোলেণ্ডত ব্যৱহাৰ কৰিছোঁ ক'ৰবা ৱাটাৰফলত ব্যৱহাৰ কৰিছোঁ কিন্তু একো প্ৰব্লেম পোৱা নাই এতিয়ালৈকে জাষ্ট খালি বেটাৰীটো মই অলপমান মিছ ইউজ হৈছে মোৰ কেতিয়াবা মানে মই চাৰ্জত দি কেনে মোবাইল ইউজ কৰিছোঁ সেইটো কাৰণে 83% এতিয়ালৈকে গৈছে নহ'লে এতিয়ালৈকে মোৰ চাগে হয়তো 90% মান থাকিল হয় মাজতে মানে মই এবছৰমান আগতে মই চাৰ্জত দি কেনেও ব্যৱহাৰ কৰিছিলোঁ কিবা এটা কাৰণত ইউজ কৰিব লগা হৈছিল সেনেকৈ কেইটামান দিন মানে ইউজ কৰিছিলোঁ সো সেইটো কাৰণে কমি গ'ল কিন্তু একো নাই যদি আপুনি ভালকৈ ইউজ কৰে তেতিয়াহ'লে বহুত সময় যায় আৰু বহুত বেটাৰী লাষ্টিং আছে বেটাৰী হেল্থৰ যদি কথা কওঁ মই দেখুৱাই আছোঁ আপোনালোকক ইয়াত আছে বেটাৰী হেল্থ মোৰ বেটাৰী ব্ৰাইটনেছটো অলপ বঢ়াই দিওঁ ইয়াত মানে অটো ব্ৰাইটনেছটো ইয়াতে মেনুৱেলি যদিও কৰে এইটো অটো ব্ৰাইটনেছ হয় ইয়াত কিছুমান মানে বহুত ভাল ফিচাৰ্ছ আছে তো মানে ইণ্টাৰেষ্টিং হয় আৰু সো এতিয়া মই খুলি দেখুৱাই আছোঁ বেটাৰী হেল্থ সেটিঙত গৈ কিনে পাব এনেকৈ বেটাৰী হেল্থেৰে চাৰ্জিং দেখুৱাই আছে এতিয়া সো মোৰ আছে এতিয়া 83 ভালকৈ দেখা পাইছেনে সো এতিয়া আছে মোৰ মেক্সিমাম কেপাচিটি 83 দেখাই দিলোঁ মই বেটাৰী হেল্থ
আৰু সময়টো কিমান সময়ত মই কিমান সময় ল'লোঁ মানে এতিয়ালৈকে কিমান বছৰ হ'ল এতিয়া দেখুৱাইছোঁ আপোনালোকক ৱাটাৰপ্ৰুফৰ টেষ্টিংটো আৰু কোৱালিটিটো দেখাই পাই আছে আপুনি যোনটো মই ভিডিঅ' কৰি আছোঁ এতিয়া এইটো আইফোনেদি কৰি আছোঁ চ' এইটো কোৱালিটিটো আপোনালোকে দেখাই পাই আছে চ' এয়া আৰু বহুত বেটাৰ মানে হয় যদি ব্ৰাইট থাকে যেনেকৈ ৱেডাৰ ভাল থাকিলে মানে ভাল কোৱালিটি এটা আহে ছাপ'জ মই হাতটোৱে দেখুৱাইছোঁ হাতটোতে এইবিলাক দেখা পাই আছে ন চ' ভাল লাগে আৰু কিবা এটা ডিটেইলিং যোনটো বস্তু এটা পায় আৰু যিকোনো বস্তুৰ এটা ডিটেইলিং পায় ছাপ'জ মই পাতটোৱে লৈছোঁ চ' পাতত যোনটো এটা ডিটেইলিং আহে এইবিলাক বস্তু এটা পোৱা যায় আৰু যিমান পোহৰ থাকিব সিমান ডিটেইলিং আহিব ইয়াতে যদি আন্ধাৰ থাকে আইফোনত কিন্তু এটা বেয়া যে মানে আন্ধাৰ যদি হয় তেতিয়াহ'লে মানে কি কোৱালিটিটো অলপমান বেয়া হৈ যায় কিন্তু আদাৰৱাইজ পোহৰত থাকিলে মানে বহুত বেটাৰ কোৱালিটি ফটোতকৈ ভিডিঅ'ত মানে হায়েষ্ট কোৱালিটি মই পাইছোঁ আইফোনত কাৰণ ফটোত নৰ্মেল এটা ঠিক ঠাক আছে কিন্তু ভিডিঅ'ত কোৱালিটিটো বহুত বেটাৰ হয় আইফোনত দিনৰ ক্ষেত্ৰত বা পোহৰৰ ক্ষেত্ৰত আৰু দেখাই পাইছে যি অৱস্থা হৈছে মোৰ এতিয়া এই গৰমত এইবিলাক গোটেই ওলাই গৈছে ঘাম একদম অলপমান সময় বাহিৰত থাকিব নোৱাৰি বা ঘৰতে থাকিব নোৱাৰি একদম গৰম আৰু ইয়াত আইফোনত মই এটাই ক'ম যে প্ৰব্লেম কি যদি লয় আইফোন তেতিয়াহ'লে মানে ষ্ট'ৰেজ বেছি ল'ব সদায় যেন ষ্ট'ৰেজৰ প্ৰব্লেম নহয় কাৰণ ভিডিঅ' কৰিলে বহুতখিনি MB হৈ যায় ইয়াত মানে MB বহুত কমে হয় GB বেছি হয় যদি 5 মিনিটৰ ভিডিঅ' বনাইছে GB হৈ যাব মানে MBত নাথাকে এইটো চ' সেইটো হিচাপত মানে যদি আইফোন লয় তেতিয়াহ'লে সদায় ষ্ট'ৰেজ বেছি ল'ব তেতিয়াহ'লে ভাল আদাৰৱাইজ পিছলৈকে এইটো বস্তুটো প্ৰব্লেমটো ফেচ কৰিব এটা ভিডিঅ'ত কোৱালিটি দিয়ে ন তো যিহেতু ভিডিঅ'ত কোৱালিটি দিয়ে সেই হিচাপত মানে ষ্ট'ৰেজটো সিমানে খাব সেইটোৱে আৰু এতিয়া এইটো মোবাইল দি ভিডিঅ' কৰিছোঁ চ' এইটোৰ কাৰণে মানে অলপ ভিডিঅ'টো ভাল কোৱালিটি নাহিব কাৰণ চেমচাংটোৰ ইমান ভাল এটা কোৱালিটি নহয় বাৰু যিটো 48 মেগাপিক্সেল চাগে কিবা এনেকুৱা ছামথিং আছে চ' ইমান বেটাৰ কোৱালিটি নহয় আৰু যেনেকৈ মানে এপলে দিয়ে সেইটো কোৱালিটিটো কেতিয়াও নহয় বাৰু এইবিলাকত চ' মানে এইবিলাকৰ দাম অলপ কমতো সেইটো কাৰণে সেই হিচাপত কোৱালিটিও সেইখিনি পাব চ' এতিয়া দেখুৱাই আছোঁ পানীৰ ভিতৰত সোমাই তো ফাৰ্ষ্ট খুলিব লাগিব মই বেক কাভাৰ লগোৱা আছে মোৰ মোবাইলত দেখুৱাই দি আছোঁ চ' ইয়াত লগোৱা আছে এটা কাভাৰ টেম্পাৰ গ্লাছটো লগোৱা আছে বাৰু আৰু লগোৱা আছে বেক চাইডে বেক কভাৰটো চ' এইটো খুলি লওঁ খুলি কেনে দিম পানীৰ ভিতৰত চ' এইটো বহুতে ভাবিব পাৰে যে এইটো মোবাইলটো ৱাটাৰপ্ৰুফ হয় নে নহয় কিমান কাম দিয়ে মানে পানীৰ ভিতৰত বা পানীত ইউজ কৰিলে বেয়া হ'ব নেকি যদি কনফিউজন থাকে চ' তেতিয়া মানে এইটো দূৰ হৈ যাব মই মোটামুটি 10 মিনিটমান পানীৰ ভিতৰত থৈ দিম যদি কিবা প্ৰব্লেম পায় চ' এইটো বস্তুটো দেখা পাব আপোনালোকে এতিয়া খুলি লওঁ কাভাৰটো লক কৰি লওঁ ইয়াক খুলি যা চ' এইটো ইয়াৰে লাগি গ'ল এইটো লাগি যায় আৰু ইয়াৰ পৰা আঠাটো এৰাই গৈছে আঠাটো কমি গৈছে ইয়াৰ পাৱাৰ নাই আৰু চ' বেক কাভাৰ খুলি দিলোঁ এতিয়া ফুল মোবাইলটো নেকেড মোবাইলটো পূৰা হিট আপ হৈ গৈছে গৰম হৈ গৈছে একদম টেম্পাৰেচাৰ যিটো টেম্পাৰেচাৰ চ' ভাবিছোঁ কি এইটোত এনেকৈ লগাই কেনে 10 মিনিট মই এনেকৈ ৰাখিম চাম এইটো মোবাইলটো লগাই কেনে তাতে থ'ম এনেকৈ দেখা পোৱাৰ কাৰণে আৰু চবলক এতিয়া আচল চ' যিয়ে নহওক পানীত ডুবোৱাৰ আগতে দৈ অলপ খাই লওঁ মোবাইলটো ঠাণ্ডা হ'ব যিহেতু অলপ ময়ো ঠাণ্ডা হৈ লওঁ বঢ়িয়া চ' খোৱা হৈ গ'ল দৈ এতিয়া আচল হ'ব খেল চ' এতিয়া ইয়াক ডুবাম পানীত বলক বাথৰুমতে ডুবাই দিম ইয়াক এতিয়া আছে ড্ৰাম এতিয়া আছে পানী এইটো হ'ল ফোন আৰু এইটো হ'ল গ'ল চ' ইয়াকেইটা 10 মিনিটৰ কাৰণে থৈ দিম এনেকৈ 10 মিনিটলৈকে পানীত ডুবাই ৰাখিম আৰু এইটো কৰিম মানে টাইম লেপছ এতিয়া টাইম লেপছত ইয়াক ভিডিঅ'টো শ্বুট কৰিম 10 মিনিট মানে আগতে এবাৰ উঠাই লওঁ উঠাই কিনে 10 মিনিটৰ কাৰণে টাইম লেপছ এটা কৰিম চ' তেতিয়া দেখুৱাই আছোঁ আপোনালোকক টাইমাৰ ছেট কৰি লৈছোঁ 10 মিনিটৰ চ' 10 মিনিটৰ ভিতৰত 10 মিনিট থাকিব পানীৰ ভিতৰত তাৰপিছত ইয়াক ওলাই আনিম তো টাইমাৰটো কৰি দিওঁ ষ্টাৰ্ট তাৰপিছত কৰি দিওঁ টাইম লেপছ এইটো হৈ গ'ল ষ্টাৰ্ট 10 মিনিট কাউণ্ট ডাউন চ' এতিয়া পানীৰ ভিতৰত দি দিওঁ
সো প্ৰায় 10 মিনিট হ'ল এটা তাতে বুজি আছে যদি শুনা পায় ইয়াত বুজি আছে সো ইয়াক উঠাও এতিয়া সো এইটো শুনা পাইছে বুজি আছে এতিয়াও পানীৰ ভিতৰত সো বলো এটা ইয়াক চাও সো ফাইনালি উলাই আনিলো মোবাইল প্ৰায় টাইম দেখুৱাই আছো আপোনালোকক এতিয়া মোবাইলটো চাম প্ৰায় 10 মিনিট ধৰি পুৰা ৰাখিছো ইয়াত এলাৰ্ম বাজি গৈছে সো এতিয়া চাই আছো চেক কৰি টাচ হৈ আছে ওকে সো একো প্ৰব্লেম আহা নাই এতিয়ালৈকে কেমেৰা চাই আছো এবাৰ এটা স্যামসাং টুডি কৰি আছো কাৰণ এতিয়া এইটো টেস্টিং চলি আছে যেহেতু আপোনাক দেখুৱাই আছো সো এতিয়া পানীটো ভালকৈ হেৰি গলো স্পিকাৰ আছে পুৰা পানী ভৰ্তি হয় প্ৰথমে এবাৰ কেমেৰাটা কৰি টেস্টিং কৰো কেমেৰা আছে ওকে কেমেৰা ওকে ভিডিও ওকে সো ফ্ৰন্ট কেমেৰা সো ফ্ৰন্ট কেমেৰা এইটো তাৰপিছত ফটো ফ্ৰন্টৰ সো এইবিলাক ঠিক আছে টাচৰ ঠিক আছে টাচৰ একো প্ৰব্লেম আহা নাই এইটো পানী লাগিছে বাৰু এনেকা সেইটো কাৰণে তাৰপিছত আছে এতিয়া সাউন্ড সিস্টেমটো সো এনেকা এটা মিউজিক প্লেয়াৰ এটা আছে বাৰু গানটা বজাই দিও সো এটা সাউন্ডটো শুনিব পাৰিছে এটা মই সাউন্ডটো বঢ়াইছো সো এইটো এনেকুৱা নহয় যে এইটো প্ৰব্লেম থাকি থাকে এইটো মানে জাস্ট নৰ্মেল অলপ সময়ৰ কাৰণে থাকে তাৰপিছত এটা টাইমৰ পিছত এইটো যেতিয়া পানীটো ওলাই যায় এই পানীটো ওলাই যোৱাৰ পিছত এইটো বস্তুটো ওকে হৈ যায় এটাকে মানে খালি গাই কৰি আছো কাৰণ দৌৰা দৌৰিকে গা ধুই ওলাই আহিছো মই মোবাইলটো চাবৰ কাৰণে এতিয়াও মোবাইল ওকে আছে একো প্ৰব্লেম হোৱা নাই সো হে ভিডিঅ' মানে কৰি আছো এতিয়া এইটো মোবাইল দি আইফোন দি এটা মোবাইল ওকে একদম প্ৰায় 19-20 মিনিট দেখাৰ পিছতো মোবাইল ওকে আছে কিয় মই বাহিৰত আছো ৰবা সো হে আৰু যদি ভাবি আছে ল'ম বুলি ভিডিঅ'ৰে হওক বা কিবা কাৰণতে হওক যদি কেমেৰাৰ ক্ষেত্ৰত মোবাইল ল'ব খুজি আছে সো বেষ্ট হ'ব ভাল হ'ব সো মই সাজেশন কৰিম ল'ব পাৰে সো হে আৰু আজি ভিডিঅ'টোত এই আছিলে অলপমান টেস্টিং চালো আপোনালোক দেখুৱাল অলপ যিমান পাৰো এটা ইনফৰমেশ্যন দিবৰ কাৰণে আকৌ লগ পাম এটা নতুন ভিডিঅ'লৈ তেতিয়ালৈকে বাই হয়তো আপোনালোকে এতিয়া অলপ চাগে ভইচটো ভালকৈ পোৱা নাই চাগে কাৰণ পানীত যিহেতু থৈছিলোঁ সেইটো কাৰণে মানে হয়তো মাইকৰ অলপমান প্ৰব্লেম ইছ্যু আহিব পাৰে ভইচটোৰ কাৰণে সো যদি আহিছে তো গম পাব আৰু ইমান ভয় খাবলৈ দৰকাৰ নাই এইটো জাষ্ট 5-10 মিনিটছ পিছত মানে ওকে হৈ যায় আৰু মোবাইল যদি হিট হৈ যায় অট'মেটিকলি এইটো ভাব হৈ ওলাই গুচি যায় আৰু ক্লিন হৈ যায় মানে বস্তুটো প্ৰব্লেম একো নাই সো সেয়াই আৰু আকৌ লগাই দিওঁ বেক কভাৰটো এইটো ওলাই গৈছে সো এইটো হ'ল ওয়্যাৰলেছ চাৰ্জিঙৰ হয় তো অকল ওয়্যাৰলেছ চাৰ্জত কাম দিয়ে বেলেগ কামত নাই একো ইয়াত লগাই দিওঁ হৈ গ'ল সো এতিয়া এনেকৈ লগাই দিম